মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ADRE পৰীক্ষাৰ বিষয়ে শুনিছা আৰু এতিয়া তোমালোকে প্ৰস্তুতিও নিশ্চয় চলাই গৈ আছা আৰু তোমালোকৰ প্ৰস্তুতিটো যাতে আৰু অকমান ভাল হয় সেই কাৰণে মই তোমালোকৰ বাবে লৈ আহিছো যিবিলাক আগতে হৈ যোৱা পৰীক্ষাৰ যিবিলাক প্ৰশ্ন আছিল সেই প্ৰশ্নবিলাক এটা এটাকে আমি ডিসকাশন কৰিম গতিকে আমি পলম নকৰি আমি পুনে পুনে প্ৰশ্নটো লৈ যাম এই প্ৰশ্নটোত ছোৱা এটা বস্তু দিয়া আছে the population of a town increases at the rate of 10% তাৰমানে আমাৰ টাউনখনৰ পপুলেশনটো কিমান ৰেটত ইনক্ৰিজ হৈ আছে 10% every year মানে প্ৰত্যেক বছৰে 10% কে বাঢ়ি বাঢ়ি গৈ আছে if the present population of the town is 10,000 আৰু আমাৰ এতিয়া টাউনখনৰ পপুলেশনটো কিমান বুলি কৈছে 10000 then after 3 years 3 বছৰ পিছত the population of the town would be তেনেহলে 3 বছৰ পিছত আমাৰ টাউনৰ পপুলেশনটো কিমান হ'ব ইয়াতে এটা বস্তু মন কৰিবা যে যিকোনো ম্যাথছৰ প্ৰবলেম তুমি সলভ কৰোতে প্ৰথমতে প্ৰশ্নটো বুজি লবা ভালকে এতিয়া এই প্ৰশ্নটো আমাক কৈছে যে এখন টাউনত 10000 পপুলেশন আছিল 10000 পপুলেশনত প্ৰত্যেক বছৰে কিমানকে বাঢ়ে 10% কে মানুহ বাঢ়ি বাঢ়ি গৈ থাকে টাউনখনত তেনেহলে 3 বছৰ পিছত আমাৰ টাউনখনৰ টোটাল পপুলেশন কিমান হ'ব হেতু আছিল আমাৰ কোৱেশ্চনটো এতিয়া এই অপচনখিনি দেখিছা ইয়াতে কোনটো অপচন কাৰেক্ট হয় আমি হেকিনি কোৱেশ্চনটো সলভ কৰিহে কৰিম এতিয়া এই কোৱেশ্চনটো সলভ কৰোতে আমি তিনটা স্টেপত যাম প্ৰথমতে প্ৰথম বছৰৰ কাৰণে মানুহ বাঢ়ি কিমান হল চাম দেন সেকেন্ড ইয়াৰৰ কাৰণে চাম আৰু ফাইনালি লাষ্ট ইয়াৰ মানে 3 বছৰত কিমান হয় হেতু চাম হা প্ৰথম বছৰৰ কাৰণে চাবা ফাৰ্স্ট ইয়াৰ প্ৰথম বছৰৰ কাৰণে আমাৰ 10% বাঢ়িছে গতিকে 10/100 ইনটু আমাৰ টোটাল পপুলেশন আছিল 10000 থাকিলে এটো কাটি দিলো ইয়াত এটা 0 ইয়াত এটা 0 তেতিয়া আমাৰ ইয়াত থাকিলে 1000 আৰু আমাৰ টোটাল পপুলেশন আছিল টাউনখনত 10000 তেতিয়া প্ৰথম বছৰৰ পিছত আমাৰ টাউনখনৰ টোটাল পপুলেশন হ'বগে 11000 বুজি পাইছা যে প্ৰথম বছৰ যেটো 10000 পপুলেশন আছিল 10% বাঢ়ি বছৰটোৰ শেষত আমাৰ 11000 পপুলেশন হল তেনেকে এতিয়া আমি সেকেন্ড ইয়াৰৰ কাৰণে চাম সেকেন্ড ইয়াৰতো তেনেকে 10% বাঢ়িছে গতিকে 10/100 ইনটু কিন্তু এইবাৰৰ আমাৰ পপুলেশনটো টাউনখনত হ'ব 11000 যেহেতু প্ৰথম বছৰ 10% বাঢ়িছিল গতিকে 11000 পপুলেশন যদি আমাৰ থাকে তেনেহলে এটা 10% বাঢ়িলে 11000 কিমান হ'ব 20 এটো কাটি দিয়া ইয়াৰ লগত ইয়াত কাটি দিয়া এইফালে আহিলে 1100 আৰু আমাৰ সেকেন্ড ইয়াৰৰ টাউনখনত পপুলেশন আছিল 11000 তেতিয়া এতিয়া আমাৰ টোটাল পপুলেশন হ'ব 12100 মানে সেকেন্ড ইয়াৰ শেষ হলে আমাৰ টোটাল পপুলেশন হ'ব 12100 তাৰ পিছত থাৰ্ড ইয়াৰ এতিয়া থাৰ্ড ইয়াৰত কিমান হ'ব হেতু আমি চাম এতিয়া থাৰ্ড ইয়াৰৰ কাৰণে মই এফালে কৰি দিছো শৰ্ট কে লিখিছো যেহেতু আমাৰ স্পেসটো অকমান কম হৈ গৈছে থাৰ্ড ইয়াৰৰ কাৰণে 10/100 ইনটু এতিয়া থাৰ্ড ইয়াৰত আমাৰ টোটাল যেটো পপুলেশনটো আছে মানে সেকেন্ড ইয়াৰ শেষত আমাৰ পপুলেশনটো হৈছিল 12100 গতিকে ইয়াত আমাৰ আহিব 12100 এটো লগত এটো কাটি দিয়া এটো লগত এটো তেনেহলে থাৰ্ড ইয়াৰত আমাৰ পপুলেশন বাঢ়িব 1210 জন পপুলেশন বাঢ়িব 1210 জন বাঢ়িব আৰু সেকেন্ড ইয়াৰৰ শেষত আমাৰ পপুলেশন আছিল 12100 তেনেহলে আমাৰ থাৰ্ড ইয়াৰ শেষত টোটাল পপুলেশন হ'ব 012113 তাৰমানে 13310 তাৰমানে অপচন এ টো আমাৰ কাৰণে কি হ'ব কাৰেক্ট আনসাৰ হ'ব বুজি পাইছা এনেকৈ আমি PYQ খিনি ডিসকাশন কৰি যাম আৰু লগতে যিখিনি তোমাৰ পলিটি আছে জিওগ্ৰাফি হিষ্ট্ৰী হেখিনি সব টপিকৰ ওপৰতে আৰু কাৰেন্ট এফেয়াৰ্স যিখিনি তোমাৰ হ'ব সেইখিনিৰ ওপৰতো মই তোমালোকক ভিডিও আকাৰে প্ৰস্তুত কৰি দি থাকিম এইখিনি তো পাবা ইয়াৰ উপৰিও মই পেইড কোৰ্স ৰাখিছো স্পেশালি জনে জয়েন কৰিব বিচাৰা মোৰ লগত কন্টাক্ট কৰিবা
থেংক ইউ। আশা কৰোঁ এইটো বুজি পাইছা। ইয়াৰ পিছত কোনটো কুৱেশ্যন বুজি নোপোৱা মোক ক'বা, মই ছল্ভ কৰি দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ উপৰিও মই চিৰিয়েলি তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ যিবিলাক এক্সাম হৈ গৈছে কুৱেশ্যনখিনি মই এটা এটাকৈ ল'ম আৰু এনেকৈ ডিছকাশ্যন কৰি গৈ থাকিম। থেংক ইউ।